আজি আমি 2 নম্বৰ দিন আমি বান সাহায্য দিবৰ কাৰণে সাজু হৈছোঁ আৰু আজি আমি যাম 1 নম্বৰ পাতৰি পুৰণি নাৰামাৰী বুলি কোৱা জেগাটো খুমটাই সমষ্টি গোলাঘাট জিলাৰ। আমি আজি তাত যাম। তাত যিসকল মানে বানাক্ৰান্ত লোক আছে আমি তেওঁলোকৰ মাজত আমি কিবা এটা সহায় কৰিবৰ কাৰণে আগবাঢ়িছোঁ। মুড়ি পেকেট, নিমখ দি দিয়া, পানী বটল দিয়া, ইয়াত পানী বটল দিব থাকি গ'ল হা। চাউল, দালি, আটা, চেনি দিয়া, মুড়ি দিয়া আৰু বহুতখিনি পেকিং কৰিবলৈ আছে। এইখিনি হৈছেগৈ আৰু এইখিনি দেখিছে। তেওঁলোকে ইমান ইটা কঢ়িয়াই কঢ়িয়াই কষ্ট কৰাৰ পাছতো আমাক অকণমান সহায় কৰি দিছে, দেখিছেনে। আৰু এতিয়া সময় হৈ গ'ল আমাৰ যাব। এতিয়া আবেলি 3টা বাজি গ'ল। এইফালে আমাৰ লগত বন্ধু আহিলে দিব্য গাড়ীতে আমাৰ যিখিনি সাহায্য সেইখিনি দি দিছোঁ, ইয়াতে যাব। আৰু এইফালে আমি এখন গাড়ীত আহিছোঁ গোটেইকেইটা। এতিয়া গৈ পাই লওঁ, তাৰপৰা আমাৰ স্থানৰ পৰা আপোনালোকক ভিডিঅ' দেখাই আছোঁ। এতিয়া বৰ্তমান আহি এইকণ ৰঙা গৰা পাইছোঁহি আৰু ইয়াৰ পৰিস্থিতি মই দেখাই দিছোঁ। সেইফালে দেখিছে গোটেই পানী কিমান বাঢ়ি আছে। এতিয়াও গোমধান মানে চব ভিজি গ'ল ন পানীতে। বহুত খেতি মানে চব পানীৰ তলতে আছে। এইবোৰ দেখিছে কিমান বিঘা বিঘা গোমধান গোটেই চব পানীয়ে মানে শেষ কৰি পেলালে। আৰু এইফালে মানুহবোৰ চব এতিয়া পানীৰ মাজতে আছে, পানী শুকুৱাই নাই। বাকী আমি এতিয়া পালোহি আৰু মানুহখিনি দেখাই দিছোঁ আমি য'ত মানে ৰিলিফ দিবলৈ আহিছোঁ। এতিয়াও দেখিছে এইবোৰ গাহৰি পোৱালি এইবোৰ এনেকৈ ওপৰতে চব পৰি আছে। কিমান সহায় কৰিব পাৰোঁ আমি সেইটো নাজানো, তাকে চাওঁ যিমানটো পাৰোঁ আমাৰ সাধ্য অনুসৰি। আৰু মানুহখিনি একদম পূৰা আমাৰ কাৰণে আশা কৰি বাটত ৰখি আছে, কিবা এটা পোৱা আশাতে। মানে দেখি বেয়াও লাগিছে, এইবোৰ সৰু সৰু অকণমানি অকণমানি ল'ৰা ছোৱালী আৰু বয়োজ্যেষ্ঠ মানুহখিনিও আছে। কিমান দিন হ'ল এনেকৈ থকা ইয়াত? ঘৰবিলাকতো চব পানী সোমাই আছে, চব ভিতৰৰ ফালে আছে ন। আমি 2018 চন মানৰ পৰা এটা NGO গঠন কৰিছিলোঁ আৰু গোটেই কামখিনি আমাৰ বিতুপন পেগু মই JB কলেজত একেলগে পঢ়া। তেতিয়াৰ পৰা আমি একেলগে আছোঁ। তাৰপৰা NGO গোটেইখিনি কামটো কৰা। সেইদিনাখন যেতিয়া পানী বহুত হ'ল, সি কৈছে যে আমাৰ অঞ্চলততো বহুত এবাৰ বেয়া অৱস্থা, ল'ৰা তহঁতিটো কৰি থাক, গতিকে আমাৰ মানুহখিনিক যদি য'ত সামান্য কিবা এটা দিব পৰা যায় বহুত ভাল হ'ব। মই ক'লোঁ ঠিক আছে, আমি চিন্তা কৰোঁ। আচলতে আমি 2018 চনৰ পৰাই যিমান পাৰোঁ মানুহক সহায় কৰোঁ নিজৰ নিজৰ সামৰ্থ্য অনুযায়ী, কাৰণ আমিও নিজে চাকৰি কৰোঁ, শিক্ষক হিচাপে নিজৰ কিছুমান দায়িত্ব। তাৰ মাজতো সময় উলিয়াই আজি মই এতিয়া আহিছোঁ আপোনাৰ স্কুলৰ পৰা ছুটি হোৱাৰ পাছত। ইয়াক লগত লৈ আজি দেখিছে মই আহিছোঁ, ঘৰত কাপোৰ খোলাই নাই, তেনেকৈ ভাত কিমান খাইছোঁ। মই বোলো যাওঁ মানুহখিনিক এষাৰ মাত কি দিব পাৰি আপোনালোকক সন্তুষ্ট কৰিম আমি নাজানো, যিটোত পাইছে সেইটোতে আপোনালোকে ভাবিব যে, কিন্তু আপোনালোকক এই বিপদৰ সময়ত মাত এষাৰ দিয়াটোহে আমাৰ মানৱীয়তা। মানে সেইখিনি বস্তু লৈ আহিছোঁ, সেইখিনি আমি ইয়াত ৰাইজক দিবলৈ চেষ্টা কৰিম। আৰু কিমানখিনি দিব পাৰোঁ আমাৰ নাজানো, আৰু যিমানটো পাৰিছোঁ শক্তি অনুযায়ী সেইখিনি আমি দিবলৈ চেষ্টা কৰিছোঁ। মানে আমাৰ NGO মানে যিখিনি বস্তু দিছে, বহুতো মানুহে মানে আপোনালোকক সহায় কৰিবৰ কাৰণে আমাক মানে অৰিহণা দিছে, আৰু সেই অনুপাতে আমি আপোনালোকৰ মাজত আহিছোঁ অকণমান সহায় হিচাপে আৰু আপোনালোকৰ মাত এষাৰ দিবৰ কাৰণে। আমি আপোনালোকৰ অন্য প্ৰয়াস হিচাপত আপোনালোকে যিখিনি আপোনাৰ NGO এখন আহিছে এতিয়া, গতিকে আপোনালোকৰ অন্ততঃ আমি গোটেই গাঁৱৰ ৰাইজে বানআক্ৰান্ত অঞ্চলে আমি চুবুৰীটো বহুত ভাল পাইছোঁ। আৰু বতৰটো একেবাৰে ভাল নহয়, মানে বৰষুণ দিওঁ দিওঁ হৈ আছে। সেইকাৰণে আমি মানে মানুহখিনি সোনকালে আজৰি কৰি দিওঁ, নহ'লে বহুত কষ্ট পাব, এনেও কষ্টতে আছে। ইমান অকণমানি ল'ৰা এজন আছে, মানে নিব পাৰিব যে আশা কম দেই, বেলেগ এজনে লৈ যাওক। বাকী আপোনালোকে যিখিনি সহায় কৰিছিলে সেই সহায় অনুপাতে আমি দিবলৈ চেষ্টা কৰিলোঁ, আৰু আগলৈও আমি এনেকৈ সহায় কৰি থাকিম আমাৰ NGOৰ ফালৰ পৰা। আৰু আপোনালোকেও এনেকৈ আমাক সহায় কৰি থাকিব। আৰু ইমানখিনি মানুহক মাজে আমি সহায় কৰিব পাৰিছোঁ আপোনালোকৰ জৰিয়তে। সকলোকে ধন্যবাদ জনালোঁ। আৰু বেছি কথা আজি মানে ভাগৰুৱা হৈ গৈছে, এতিয়া মেইন কথা হৈ গ'ল আমাৰ পেগু ঘৰত যাম। বহুত দিনৰ মূৰত আহিছোঁ দুই বন্ধু, আৰু কি খাম, গাহৰিৰ লগত। বতৰটো বৰ ভাল নহয়, দেখিছেনে, গোটেই ক'লা কৰি আহিছে। সেইকাৰণে ৰাইজক মানে সোনকালে দি মেলি আজৰি কৰি দিছোঁ। আপোনালোক নাৱত যাবগৈ নেকি?
অলপ কি নাৱত আহিছিলে নেকি? অঁ কিমান কষ্ট কৰি আহিছে দেই। এইফালে গ'লগৈ দাদা, দেখিছে দাদাহঁত কিমান কষ্টত আহিছে। ইমান পানীৰ মাজত এওঁলোকে ৰিলিফ নিবলৈ আহিছে, তেতিয়াহ'লে ভাবক কিমান কষ্টত আছে। গাঁৱৰে এজন ব্যক্তিয়ে 300 বিঘা গোমধান খেতি কৰিছিলে, আৰু এই গোমধানৰ খেতিৰ অৱস্থা দেখিছে। সৌ দূৰলৈকে গোটেই মানে পানীৰ তলত চব ডুবি চব গেলি গুচি গ'ল। আৰু এতিয়া ৰাস্তাত চব মানে কিছুমান শুকুৱাবলৈ চেষ্টা কৰিছে, কিন্তু পৰা নাইকিয়া। বেলেগ জেগাত তেনেকৈ কৰিছে, আৰু আগতো আছে খেতি কৰা। চব মিলাই মানে আৰু চব এজন ব্যক্তিয়ে কৰিছে। এদিন কাইছে এদিন নোকোৱাকৈ আমি এনেকৈ থাকিবলগীয়া বাধ্যত এতিয়া ভালে ভালে বাচিছোঁ। গৰু ম'হ ইয়াত যিটো আছে এই ভিতৰতে চব আছে। সেইখন যদি আলি ভাঙি দিয়ে আমাৰ গৰু ম'হ গাহৰি চব ডুবি থাকিলেহেঁতেন। আছে মানে একদম চাঙৰ ওপৰত চাং বনাবলগীয়া বাধ্যত হৈছে দেই। পানী আছে এতিয়াও পানী আছে। এতিয়াও পানী আছে। এখন কেতিয়া 2018তে বনোৱা চাগে। আৰু দলঙৰ অৱস্থা এতিয়া এই অৱস্থা পাইছেগৈ। পূৰা এই চাইডটো পূৰা বেন হৈ গ'ল। আৰু যদি বেছি এটা পিছা পোৱা হেঁতেনতো গুচিয়ে গ'লহেঁতেন। হা দিগদাৰেই হৈ যাব ন। হা মানুহৰ অৱস্থা বেয়া হৈ যাব, কাৰণ যিকোনো 2-এখন গাড়ীটো এইখনৰ ওপৰেদিয়ে আহি আছে। আগৰ দলংখন এতিয়া 30 ফুট লেভেলত আছে এইটো পানী, মানে খুটাটো যে দেখিছা এইটো 30 ফুট লেভেলত আছে। এইফালে এনেকৈ মানুহে এইখনৰ ওপৰেদি অহা যোৱা কৰে, আৰু এইখন যাবলৈ হ'লেতো চেচেই আৰু 5-6 হেজাৰ মানুহৰ মানে অৱস্থা কি হ'ব ভাবক আপোনালোকে। পানী ডাঙৰ হৈ পেলাই চব ভাঙিলে। হয়, এতিয়া কিমান মানুহ আছে আপোনালোকৰ এইফালে? আছে বহুত, হ'লেও 4-5 হাজাৰ মানুহ আছে চাগে। বেছিয়ে আছে ন। আমি একদম যোৰহাটৰ পৰা আহিছোঁ। গৰু ছাগলী গাহৰি চাহৰি চব মৰি গৈছে। তাকে মানুহখিনি বহুত কিবা দিছে নেকি চৰকাৰৰ ফালৰ পৰা? 1 কেজি চাউল চৰকাৰে। ভাবক তেতিয়াহ'লে 1 কেজি চাউলে এই ভয়ংকৰ দিনত, আৰু 11 ঘৰ মানুহ কিমান মানুহ থাকে। তেল দিছে 1 পোৱা তেল 200 গ্ৰাম। এইফালে মানুহ এনেকেই ঘূৰি ফুৰিছে নাও লৈ লৈ। ৰাইজে এইটোৰ কাৰণে অলপ দুখিত হৈছে যে বাৰু কিবা এটা ব্যৱস্থা কৰিম বুলি ক'লেও যে মানুহ এজনে মানে বা ৰাইজে মানিলেহেঁতেন যে সেনেকৈ বানবাৰিষাত যেতিয়া আহিছে যে তেওঁলোকে আপোনালোকক বা তোমালোকক মই ব্যৱস্থা এটা কৰিম, হয়, সেইটো কথাটো কৈ পেলাই যোৱাটো ভাল আছিলে। এতিয়া এই মেটেকাকণ আমি পাৰ কৰি এইখন দলংখন ভাল কৰি থৈ দিলোঁ। যদি এইখন দলং যদি তলত যোৱা হ'লে বহুত দিগদাৰ হ'ল মানুহখিনি। এতিয়া কি হ'লহেঁতেন? এতিয়া আমাৰ গোলাঘাটলৈ যোৰহাট গুৱাহাটী যাবলগীয়া সেইখনেই ৰাস্তা। হয়, এইখন দলঙে যদি ভাঙি যায় বেমাৰীজনক আমি কেনেকৈ নিম? হয়, পূৰা বৰষুণ দিছে। ভাবক তেতিয়াহ'লে মানুহবোৰ কিমান কষ্টত আছে। এতিয়া যিমানে বৰষুণ দিব সিমানে পানী বাঢ়ি গৈ থাকিব, মানুহবিলাকৰ কষ্ট হৈ গৈ থাকিব। এতিয়া আমি চাহ অকণ খাই লওঁ। বৰষুণত তিতি দিলোঁ যে, এতিয়া আমি পেগু ঘৰত আহিছোঁ। বন্ধু পেগু ঘৰতে চাহ অকণ খাওঁ। সময় হ'ল আমি অহা, ভোকো লাগিছে। বতৰ বেয়া কাৰণে গাড়ীখন আগলৈ আনিব নোৱাৰিলোঁ, ৰাস্তা বেয়া হৈ আছে। আৰু এতিয়া আমি বন্ধু ঘৰত আহি পালোহি মানে একেবাৰে ডাইৰেক্ট পাকঘৰলৈকে গৈছোঁ আৰু খাওঁ আৰু সোনকালে খাই বৈ যাব লাগে। গধূলিও হৈ আহিলে 6টা বাজিলে। এইফালে শাক পাচলি, এইবোৰ ঘৰুৱা শাক পাচলি। আৰু ইয়াত দেখিছে কি ধুনীয়াকৈ পাকঘৰ বনাই থৈছে। ইয়াতে বহোঁ আমি। চাংঘৰত আজি প্ৰথম আজি উঠিছে। যিমানখিনি মানে আজিৰ দিনত অসমত মই ভাবোঁ যিমানখিনিয়ে কাৰোবাক সহায় কৰিব পৰা যোগ্যতা অনুসৰি মানুহ আছে, প্ৰত্যেকেই যদি এজন হ'লেও মানুহক সহায় কৰে নহয়, বহুতখিনি মানুহে সকাহ পাব। সেইটোৱে নিশ্চয় কেৱল টকা গোটাই থাকিলেই নহয়, টকা গোটাই থাকিলে নহ'ব, গোটক কিন্তু অন্ততঃ বছৰত 1 বা 2জন মানুহক অন্ততঃ আৰু এনেকুৱা অৱস্থাত বিশেষকৈ সহায় কৰক। আৰু প্ৰধানকৈ এইটো লগৰখিনিও যদি আকৌ তেওঁলোকক সহায় কৰে বা তেওঁলোকে কিমান দিলোঁ 50 এইফালে পানী কেঁচা আছে ৰখাই থৈ আৰু বন্ধু বিতুপনৰ মাক দেউতাকে ইমান ধুনীয়াকৈ শুশ্ৰূষা কৰিলে, লগতে তেওঁ ভনীয়েকেও। আৰু আমি সঁচাকৈ বহুত ভাল লাগিলে এনেকৈ আহি পেলাই। আৰু তেওঁলোকৰ মায়ে সেয়া পিছফালে আহি আছে আমাক আগবঢ়াবৰ কাৰণে, কাৰণ ছাতিখিনি দি দিছে আমাক। আমি এইটো গাড়ী লৈ আহিছোঁ, ছাতিখিনি আকৌ আধা বাটৰ পৰা তেখেতে লৈ যাব। দৰা সখীগতে আহি আছে গোটেই।
এইফালে ছাতি আমি লগত অনা নাছিলোঁ, আমাৰ পেগুৱে দি দিছে ছাতি। বোকাও এইফালে আকৌ এতিয়া বাটত আকৌ বাঁহ পৰি গ'ল, বাঁহ মানে বতাহত পূৰা বতাহ ধুমুহা মাৰিছিলতো, এইফালে পূৰা বাঁহ পৰি আছে ৰাস্তাত। কাৰেণ্ট চাইন আছে নেকি চাবা? ৰাস্তা ক্ল'জ হৈ গৈছিলে, আকৌ অপেন কৰি দিছোঁ। টোল গেট টোল গেটৰ টেক্সটো দি থৈ যোৱা। এইবোৰ প্ৰকৃতিয়ে দিছে এইবিলাক টোল গেট।